সঞ্চালক ডক্টৰ সোণালী ঘোষ মহোদয়ে উৎপল বৰা ছাৰক আদৰণি জনাইছে। লগতে অৰুণ ফিটনেছ ছাৰে আৰু আজি স্মাৰক দ্বাৰৰ প্ৰতি আগবঢ়াইছে আমাৰ ক্ষেত্ৰ সঞ্চালক মহোদয়ে। আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছত আদৰণি জনাইছোঁ। এয়া অভিযুক্ত আৰক্ষী অধীক্ষক বিভাস দাসে আৰু জন দাসে তেখেতসকলেও কাজিৰঙাৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ অতিকে আদৰত সকলোৰে ইয়াৰ আমতো জুবিন গাৰ্গ সিদিনা 19 ছেপ্টেম্বৰৰ দিনা আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু এফাকি গীতেৰে আমি তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জনাই আজি আমাৰ সভাৰ কামখিনিলৈ আমি আগবাঢ়িব খুজিছোঁ। দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহ প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো প্রভাতী ফুলে কব তোমাকে মোৰ কথা প্ৰতি মেঘাৰী নিশা জুৰে কব তোমাকে মোৰ ব্যথা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো হচা বহু দিনৰে আপোন নিজন গানো শেষ হব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি
সকলোকে নমস্কাৰ জনাইছোঁ। বিশেষকৈ আমি যেতিয়া বাহিৰলৈ যাওঁ আমাৰ সদায় এটাই কাজিৰঙা এশিঙীয়া গড় আৰু আপোনালোক ফ্ৰণ্টলাইন ৱৰ্কাৰ আপোনালোকে প্ৰটেকশ্যন দি আছে। কাজিৰঙা বা এশিঙীয়া গড় আমাৰ গৌৰৱ, আমাৰ আৱেগ, অসম বা অসমবাসীৰ বাবে আৱেগ। আজি আপোনালোকে আৱেগক ধৰি ৰাখিছে বা আপোনালোকে তেওঁলোকক সুকলমে ৰাখিছে। সেইকাৰণে আপোনালোক ফ্ৰণ্টলাইন ৱৰ্কাৰ আপোনালোকক সকলোকে মই নমস্কাৰ আৰু প্ৰণিপাত জনাইছোঁ। বাইদেৱে কেইদিনমান আগতে ক'লে যে সাপৰ বিষয়ে আমি আলোচনা কৰিব লাগে। যদি কাৰোবাৰ যদি দংশন হয় তেনে ৰাম ভৰসা, মানে দংশন হ'লে আৰু ভগৱানৰ ওপৰত আমি এৰি দিওঁ। সেই চিটুৱেশ্যনটো যাতে নাহক কেতিয়াবা কাৰণ আপোনালোকে যেতিয়া কাজিৰঙাত আপোনাৰ ভিতৰলৈ আপোনালোকে সোমাই থাকে সাপৰ দংশন আপোনাৰ হ'বই পাৰে। চ' আমি তেনেকুৱা যাতে চিটুৱেশ্যনটো নহওক সেইটো কাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ, যাতে সৰ্পদংশন হ'লে আমি তাৰ এফেক্টিভ ট্ৰিটমেণ্ট ল'ব পাৰোঁ। আৰু লগতে সৰ্পদংশনটো এটা আমি বাধা দিব পাৰোঁ। ইট ইজ এন এক্সিডেণ্ট, কাল নহয়। যেনেকৈ আমি আগতে পঢ়িছিলোঁ বা আমাৰ ধৰক আমাক আখ্যান পৰীক্ষণত কৰিছিলে ন যে সৰ্পদংশন কপালৰ লিখন বা কাল চিত্ৰগুপ্তই লিখি দিছে বোলে 5 তাৰিখে 2টা বজাত যাবি কাজিৰঙাত গৈ পেলাই মানুহটোৰ দংশন কৰিবি। সেইটো তেনেকুৱা নহয়, এক্সিডেণ্ট। যেনেকৈ আমি আজি গাড়ী চলাই আছোঁ, গাড়ী চলাই থাকোঁতে আমি ৰাস্তাত আমাৰ এক্সিডেণ্ট হয়, ৰোড ট্ৰেফিক এক্সিডেণ্ট, ঠিক তেনেকুৱা ধৰণৰ এটা এক্সিডেণ্ট সৰ্পদংশন। চ' এইটো টোটেলি প্ৰিভেণ্টেবল। আমি যেনেকৈ গাড়ীত আমি ধৰক গাড়ী এক্সিডেণ্ট নহ'বলৈ কি কৰোঁ, ছিট বেল্ট লগাওঁ, স্পীড কম কৰোঁ। চ' ঠিক তেনেদৰে আমি ধৰক সৰ্পদংশনটো আৰম্ভ কৰোঁ। চ' সেইখিনি কথাই আমি আলোচনা কৰিম। তাৰ লগতে আমি চাওঁ যে গ্ল'বেল ডেথ গোটেই পৃথিৱীতে প্ৰায় 1,50,000 মানুহ মৰি আছে। এইটো এটা ডাটা, এইটো মানে WHO ডাটা, মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা। চ' আমাৰ ভাৰতবৰ্ষত ইয়াত টাৰ্গেট যিটো দেখিছে আপোনালোকে ডাটা দেখিছে 58,000 পাৰ ইয়েৰ মৰি আছে। ইট মে বি 1 লাখ, তাতকৈও বেছি হ'ব পাৰে। কেলৈ? এইটো এটা ডাটা, আমাৰ গভৰ্ণমেণ্ট ডাটাবোৰ প্ৰায় কম থাকে। মানে কেতিয়াবা কি হয়, সাপে খুটাৰ পিছত আমাৰ হেৰিত কি কয় মানে নৈত উটুৱাই দিয়ে, আমি হস্পিটেললৈ নাহোঁ। গতিকে সেইবোৰ পেচেণ্টবোৰ আমাৰ ওচৰলৈ নাহে, আমি তাৰ ডাটাবোৰ বা পৰিসংখ্যাবোৰ নাপাওঁ। চ' সেইকাৰণে এইটো ভেলুটো আপোনালোকে ভেলুটো দেখিছে তাতকৈ বেছি হ'ব পাৰে। প্ৰতি বছৰে ইমান মানুহ মৃত্যু হৈ আছে সৰ্পদংশনৰ। এতিয়া আমাৰ ভাৰতবৰ্ষত দেখিছে 158,000 মানুহৰ মৃত্যু হৈছে পাৰ ডে। এক দিনত 158,000 মানুহ মৰি আছেগে। WHO ডাটা এইটো বহুত বেছি হ'ব পাৰে, মেবি 200-250 হ'ব পাৰে গোটেই আমাৰ ভাৰতবৰ্ষত। কিমান এটা চিন্তনীয় বিষয়। কিন্তু ইণ্টাৰেষ্টিংলি আপোনাৰ এই দংশনবোৰো আমি বাধা দিব পাৰোঁ আৰু এই মৃত্যুবোৰো আমি বাধা দিব পাৰোঁ। মানে আমি ডেথটো প্ৰিভেণ্ট কৰিব পাৰোঁ। আমি যদি হাৰ্ট এটেক হয় তেতিয়াহ'লে কি হ'ব? হাৰ্ট এটেক হৈ গ'লে পেচেণ্টটো আমি ধৰক বাচিব নাবাচে আমি ক'ব নোৱাৰোঁ। ৰোড ট্ৰেফিক এক্সিডেণ্ট আমাৰ যদি আমাৰ গাড়ী চলাই পেলাই এক্সিডেণ্ট হয় আমি বাচিব নাবাচিম ক'ব নোৱাৰোঁ। কিন্তু স্নেক বাইট যেতিয়া হয়, সৰ্পদংশন হ'লে মানুহ বচাৰ চান্স 99.99% 99.99% মানুহটো বাচি যাব। দ্য ডেথ কেন বি প্ৰিভেণ্টেড। চ' আমি কিহৰ কাৰণে আমি ধৰক মানুহবোৰ মৰি আছোঁ যদি চাওঁ তেনেহ'লে আমি চাওঁ এইকেইটা পইণ্ট আমি চাব লাগিব। আমি প্ৰথম মনত ৰাখিব যিটো প্ৰিভেণ্টেবল স্নেক বাইট যিটো আছে সৰ্পদংশন আপুনি গৈছে জংঘলত, সেইটো আমি বাধা দিব পাৰোঁ। 1 নম্বৰ কথা। 2 নম্বৰ কথা, পেচেণ্টবোৰ হস্পিটেললৈ নাহিছে। আমি সৰ্পদংশন হোৱাৰ লগে লগে কি কৰোঁ? আমি বেজালিৰ ওচৰত যাওঁ আৰু আমি হস্পিটেললৈ যাওঁ। গতিকে আমি পেচেণ্ট যেতিয়া হস্পিটেললৈ নাহিব আমি একো কৰিব নোৱাৰোঁ। চ' দিছ ইজ এনাডাৰ চেলেঞ্জ। তাৰপিছত যিখিনি পেচেণ্ট আমাৰ হস্পিটেললৈ গৈছিলে আগতে, মাত্ৰ 3% পেচেণ্ট আগতে আমাৰ হস্পিটেললৈ আহিছে। বাট নাও ইন 2025 98% হস্পিটেললৈ আহিছে। টোটেলি চেঞ্জ হৈ গ'ল বিকজ অফ পাব্লিক এৱাৰনেছ। আৰু যিখিনি পেচেণ্ট আমাৰ হস্পিটেললৈ যায় তাক ডাক্তৰে ভয় কৰে যে আমাৰ এণ্টিভেনম দিবলৈ ভয় কৰে বা চিকিৎসা প্ৰদান কৰিবলৈ ভয় কৰে। ইয়াতে মই সুধিব বিচাৰিছোঁ আমাৰ কোনোবা মেডিকেল পাৰ্চন আছে নেকি? হস্পিটেলৰ পৰা কোনোবা আহিছে নেকি? ডক্টৰ হেমো নগা মেডিকেল কলেজত পাইছে। আমাৰ ইয়াত কাজিৰঙাৰ কোনো নাই। কাজিৰঙাৰ কহৰা মডেল হস্পিটেল আছিলে না? নাই না। চ' আমি হেল্থ কেয়াৰখিনি স্কেয়াৰ হৈ যায়। আৰু 2 নম্বৰ কথা হ'ল লজিষ্টিকখিনি নাথাকে। আমাৰ সদায় আমাক কিতাপত যিটো পঢ়াই আছে
বুকছত যিখিনি পঢ়াই আছিলে যে স্নেক বাইট সৰ্পদংশনবোৰ যিখিনি আছে তাৰ কাৰণে আইচিইউ লাগে, ভেন্টিলেশ্যন লাগে, আমুক লাগে, বসুক লাগে, দৰৱ লাগে। আপুনি এইবোৰ পঢ়াই মগজত এনেকুৱা হ'ল যে আমি সৰ্পদংশনবোৰ কোনো গাঁৱলীয়া চিকিৎসালয়ত দিব নোৱাৰো, সৰ্পদংশনবোৰ জিলা চিকিৎসালয়ত আমি দিব নোৱাৰো, আমাৰ তাৰ কাৰণে ডাঙৰ ডাঙৰ হস্পিটেল লাগে। সো এই গোটেইকেইটা আমাৰ চেলেঞ্জ আছিল। এই চেলেঞ্জবোৰ লৈ পেলাই আমি 2006-07 পৰা এই বিষয়টোৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। So 2006 was turning point for me. মই এজন সংজ্ঞাহাৰক বুকে লৈছো। সংজ্ঞাহাৰক মানে আপোনালোকে জানে এনাস্থেচিয়া, মানে আপোনাৰ অপাৰেশ্যন কৰিবলৈ আপোনাৰ যদি বিষ চিক নোহোৱাকে আমি যিখিনি দৰৱ পাতি প্ৰয়োগ কৰোঁ আৰু লগতে আপোনাৰ ছেফলি নিৰাপদে অপাৰেশ্যন থিয়েটাৰৰ পৰা ওলোৱাৰ দায়িত্বটো হ'ল মোৰ, মানে এনাস্থেচিয়া বিশেষজ্ঞ। এতিয়া এনাস্থেচিয়া ডক্টৰ এজন আপোনাৰ কেনেকৈ সৰ্পদংশনৰ চিকিৎসা হ'ব? আমি তাক কি কৰোঁ, মানুহজনক আনকনচিয়াছ কৰি লওঁ, পুৰা আনকনচিয়াছ কৰি লওঁ, তাৰপিছত তেওঁক আকৌ আমি কনচিয়াছ কৰি লওঁ, তাৰপিছত আমি অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিয়াই দিওঁ। এতিয়া আকৌ সৰ্পদংশনত কি হয়, মানুহটো আনকনচিয়াছ আহে, তাক আকৌ আমি কনচিয়াছ কৰি লওঁ। একে কথাই ইয়াত হাপৰ বিহে কৰিছে আৰু তাত আমি এনাস্থেচিয়া দৰৱৰ বিকল্প কৰিছোঁ। চ' ভগৱানে এই আপোনাৰ এনাস্থেচিয়া বিষয়টো মোৰ লগত কেনেবাকৈ কানেক্ট কৰিছে। প্ৰথমে নাক কাণ বিভাগৰ মই বিধি কৰিছিলোঁ, এবছৰ কৰাৰ পিছত দেখিলোঁ যে মই এইটো বিভাগৰ মানুহ নহয়, তাক এৰি পেলাই মই আকৌ এনাস্থেচিয়া বিভাগ। চ' বিকজ ওপৰৰ অদৃশ্য শক্তিয়ে কেনেবাকৈ মোৰ এই বিষয়টোৰ ওপৰত কানেকশ্যন কৰাবলৈ গৈ আছে। 2006ত আমি সাধাৰণতে কি হয়, সৰ্পদংশন আমি যেতিয়া এনাস্থেচিয়া বিশেষজ্ঞ আমি ৰিপৰ্ট থাকোঁ, অপাৰেশ্যন যেতিয়া মোৰ কৰিব লগাত পৰে, আমি সাধাৰণতে অপাৰেশ্যন থিয়েটাৰত থাকোঁ, আমি ইমাৰ্জেঞ্চি ৰুমত কেতিয়াও নাথাকোঁ, মানে আমাৰ আপাতকালীন বিভাগত আমি কেতিয়াও নাথাকোঁ। কিন্তু সেইদিনাখন কিবা কাৰণে সেই ডাক্তৰজন নাহিলে। 2টা বজাৰ পৰা ডিউটি আছিলে, 1:30টা বজাত ডাক্তৰজনে ক'লে মই আহিব নোৱাৰিম, ঘৰত এনেকুৱা সমস্যা আছে। চ' তেতিয়া হাস্পতালত ক'লে যে তুমি 2টা বজাৰ পৰা 4টালৈ ডিউটিটো চাই দিবা। আৰু ইণ্টাৰেষ্টিংলি 3:30-4টামান বজাত এগৰাকী সৰ্পদংশনৰ ৰোগী আহিলে মোৰ ওচৰত। আৰু কেনেকুৱা ৰোগী আহিছিলে আপোনালোকে চালে গম পাব। এই ৰোগীগৰাকী আমাৰ হস্পিটেললৈ আহিছে, দেখিছেনে কেনেকুৱা আপোনাৰ আনকনচিয়াছ, একে এইটো পেচেণ্ট নহয়, ঠিক এনেকুৱা ধৰণৰ ৰোগী এগৰাকী আমাৰ ওচৰলৈ আহিছে, আনকনচিয়াছ হ'ব নোৱাৰে, 4 ঘণ্টা আগত হাতে দংশন কৰিছে, তাৰপিছত আমাৰ ওচৰলৈ আহিছে। এতিয়া কথাটো হ'ল যে এই ৰোগীটো যে আহিলে এনেকুৱা ধৰণৰ ৰোগী, এই ৰোগীগৰাকীক আমি এতিয়া কি কৰিম, এই বিষয়ে মোৰ একো ধৰণৰ জ্ঞান নাছিল, এতিয়া আমি কি কৰিলোঁ, এই পেচেণ্টটোক আমি ৰেফাৰ কৰিলোঁ। চ' আমি ক'লৈ ৰেফাৰ কৰিলোঁ যে আমি মেডিকেল কলেজলৈ ৰেফাৰ কৰিলোঁ, ঠিক আছে। চ' মেডিকেল কলেজলৈ ৰেফাৰ কৰোঁতে আধা ৰাস্তাতে মৃত্যু। চ' যেতিয়া মই ভাবিব আৰম্ভ কৰিলোঁ যে সৰ্পদংশন হ'লে মানুহবোৰ বেজ-বেজালি ওচৰলৈ কেলে যায়, ডাক্তৰৰ ওচৰলৈ কেলে নাহে। 4 ঘণ্টাৰ পিছত মানুহজনী আহিছে, এণ্টিভেনম বেজী 2টা লৈ আহিছে, সৰু ল'ৰা ছোৱালী যেন কাটি আছে, ফেকুৰি আছে, কিন্তু মই একো নকৰিলোঁ, কাৰণ মই এনাস্থেচিয়া বিশেষজ্ঞ হয়, কিন্তু মই হাপে যে কেনেকৈ বিটো দিয়ে, কেনেকৈ প্ৰয়োগ কৰে, সেইখিনি বা কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট ইভেণ্ট মই জনা নাছিলোঁ। চ' এই ৰোগীগৰাকী যে মৃত্যু হ'ল, এই মৃত্যুৱে মোক এই বিষয়টোৰ ওপৰত কানেক্ট কৰাই। চ' তেতিয়াৰ পৰা মই এই বিষয়ে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মই গম পালোঁ যে সাপ আৰু সৰ্পদংশনৰ যিটো পৃথিৱী, এইটো খুব এমাজিং, মানে আপোনাৰ ধৰক খুব ইণ্টাৰেষ্টিং। আপুনি যিমানে এই বিষয়ে সোমাই যাব, সিমানে আপুনি ধৰক মানে ভাল পাই গৈ থাকিব। এতিয়া প্ৰথম আমি চাওঁ, আপোনালোকে সুধিব পাৰে বহুতে যে এনাস্থেচিয়া বিশেষজ্ঞ কেনেকৈ আহিলে, এইটো জাষ্ট মই কৰি গ'লোঁ। সাপৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ, সাপ ক'তো নাই, আপোনালোকৰ কাজিৰঙাৰ বা জংঘলত থাকিব বুলি সাপ নহয়, সাপ আপোনাৰ ক'ত ওলাব পাৰে, টয়লেটত ওলাব, হয়। এতিয়া টয়লেটত কেনেকৈ ওলাইছে কোনোবা আইডিয়া কৰিব পাৰিব? কোনোবা শুদ্ধ উত্তৰ দিলে বাইদেৱে গিফ্ট দিম বুলি কৈছে, তোমালোকে ক'ব পাৰিবনে? আপোনালোকে টয়লেটত কেনেকৈ ওলাইছে? সাপ কাল, এইটো কাল হয়, ই গৈছে ডক্টৰ গিৰিৰ ঘৰলৈ, যে হেৰিয়ে চিত্ৰগুপ্তই লিখিছিলে 6 তাৰিখে ইয়াৰ ঘৰলৈ যাবি আৰু ইয়াত ওলাবি আৰু মানুহটোক দংশন কৰিবি, মাৰিবি, হয়নে নহয়? হয়নে নহয়? হয়, আকৌ হয়নে নহয়? নহয়, এইটো কাল নহয়। ই কেনেকৈ তাত সোমাইছে আপুনি ভাবিব, কেলে ইয়াত আহিছে? তেতিয়া আমি জানিব লাগিব যে সাপটো আমাৰ ঘৰত কেলে সোমায়। আমি গম পালোঁ এই ড্ৰেইনেজ পাইপবিলাকৰ পৰা আপোনাৰ সোমায়, অকল সাপ বুলিয়ে নহয়, বিভিন্ন বস্তু আছে। চ' এই ড্ৰেইনেজ যিবোৰ পাইপ থাকে আমাৰ বাহিৰত, সেইখিনি সদায় আপোনালোকে কি কৰিব, জালনি লগাই, কাৰণ সাপে আন্ধাৰ পৰিৱেশ, ঠাণ্ডা পৰিৱেশ ভাল পায়। য'তে আন্ধাৰ তাতে সাপ থাকে, বুজি পালে? যদি আপোনাৰ ধৰক বোলে পাইপ আছে বা তাত আপোনাৰ সি সোমাব বিচাৰে, এক্সপ্ল'ৰ কৰিব বিচাৰি আপোনাৰ তাত ওলাব পাৰে। চ' সি কাল নহয়, ই আপুনি ভাবিব যে একদম মানে হেৰি ওলাইছে, যেতিয়া তোৰ মানে কি কয় বাথৰুমত ওলাইছে, তেতিয়া সেইটো কাল হয়, মাৰিব আহিছিলে, বাচিলে কেনেকৈ, সেইটো নহয়।
কি পৰিৱেশ এটা আমি ক্ৰিয়েট কৰি দিছো এই পৰিৱেশটো আমি কেনেকৈ বাধা দিম জালনি লগাই দিম সৰু সৰু জালনি লগাই দিম যাতে সি তাত সোমাব নোৱাৰে দেখিছেনে কেনেকৈ ওলাইছে কাল হয় নে এতিয়া কাল হয় নে নহয় আকৌ এবাৰ ডাঙৰ কাল হয় নে নহয় ভেৰি গুড চ' এইটো আপোনাৰ এইবিলাকৰ পৰা সি পাইপবিলাকৰ পৰা আমাৰ হেৰিত সোমাব পাৰে এইটো ক'ত দেখিলেনে গতিকে এইটো কি আপোনাক মাৰিব আহিছে নি আপোনাক মাৰিব আহিছে নি ডাঙৰকৈ কওক মাৰিব আহিছে নি কাল নেকি গতিকে আমি তাক পৰিৱেশটো দিছো তাৰ ড্ৰেইনেজ পাইপটো সি বগাই আমাৰ তালৈ আহিছে চ' এইটো আমি বাধা দিব পাৰিম ঠিক আছে এইটো ক'ত আছে দেখিছেনে কেলে আছে কেলে আছে কোনোবাই ক'ব পাৰিব নি শুদ্ধ উত্তৰ বাইদেউ গিফ্ট দিম বুলি অলৰেডি কৈ দিছে ডিক্লেয়াৰ কৰিছে জেঠি খামুৱাইছে আৰু পইতচৰা আৰু নিগনি আৰু কিয় কাৰণে গৰমৰ কাৰণে আছে কিয় কাৰণে ঠিক আছে পাব্লিক কৈছে চাৰৰ কাৰণে এটা ক্লেপ এটা মাৰি দিয়া চ' why what is the reason কোল কাৰণে চ' চাৰৰ কাৰণে ডাঙৰকৈ ক্লেপ মাৰা চবেই মাৰা কাৰণ সাপ হ'ল শীতল ৰক্তিৰ প্ৰাণী কি ৰক্তিৰ প্ৰাণী আমাৰ যেনেকৈ গৰম আমি মানুহবোৰ আছো বা জন্তুবোৰ আছো সিহঁতৰ কি হ'ল তেজটো গৰম থাকে হয়নে সাপৰ তেজটো ঠাণ্ডা থাকে চ' সি কি কৰে এনভাইৰনমেণ্ট আমাৰ পৰিৱেশৰ পৰা সি উষ্ণতাটো লয় ঠিক আছে যদি বোলে আজি বোলে গৰম পৰা নাই তেতিয়া সি কি কৰে য'ত গৰম আছে তাত সি ওচৰত যায়গৈ ঠিক আছে আপোনাৰ ঘৰত সোমাইছিলে জেঠি খাবলৈ বা আপোনাৰ নিগনি খাবলৈ সোমাইছিলে তাৰপিছত ই দেখিলে যে ইয়াৰ পৰা দেখোন ৰেগুলেটৰটো চলি আছে নে ফেনটো চলি আছে নে ইয়াৰ পৰা এটা কি হ'ব উষ্ণতা টেম্পাৰেচাৰ ওলাব নোলায় গৰম ওলাব নাই তাৰপিছত সি তাৰ ওচৰত গৈ পেলাই লেপেট কাটি দেখিছে কেনেকৈ লেপেট কাটি আছে একদম চিপকি আছে চ' তাৰ যেতিয়া ঠাণ্ডা লাগে সি আমাৰ নিচিনাকৈ কম্বল ল'ব নোৱাৰে আমাৰ নিচিনাকৈ জেকেট ল'ব নোৱাৰে চ' সি কি কৰিব য'তে গৰম আছে সি তালে যাব চ' যেতিয়া সি গৰমটো এনেকৈ পাব পোৱাৰ পিছত যেতিয়া তাৰ টেম্পাৰেচাৰটো মেইনটেইন হৈ গ'ল উষ্ণতাটো পাই গ'ল সি লাহেকৈ তাৰ পৰা গুচি যাব বুজি পালে চ' এতিয়া আপুনি ৰাতি 3টা বজাত খুব গৰম উঠিলে টিঙিত চলি আছিলে টোপনি আন্ধাৰ হৈ আছে এনেকৈ গ'ল গৈ পেলাই একদম এনেকৈ আপুনি আন্ধাৰে মুন্ধাৰে এনেকৈ মাৰিব কি পঢ়াব বিচাৰিলে সাপডালে আপোনাক গৰম কৰিব নে কি কৰিব কামুৰিব চ' এতিয়া আপোনাৰ এতিয়া ভাব নহয় এইটো কাল হয় এই টুকুৰাটো কৈ দিছিলে এতিয়া চিত্ৰগুপ্ত ইমান তাৰিখে তোক এটা বজাত আহি পেলাই মাৰিব সেইটো হয় জানো আকৌ হয় নে নহয় গতিকে কিহৰ কাৰণে আহিছে সি গৰমটো ল'বলৈ আহিছে বা আপোনাৰ ঘৰত কেলে সোমাব 1 নম্বৰ কথা ড্ৰেইনেজ পাইপেদি সোমাব পাৰে 2 নম্বৰ কথা সি গৰমটো ল'বলৈ আহিব পাৰে 3 নম্বৰ কথা সি এন্দুৰ নিগনি খাবলৈ সোমাব পাৰে ঘৰত যদি এন্দুৰ নিগনি আছে তাৰ সেইটো পিয়ৰ খাদ্য সি খাবলৈ আহিব পাৰে 4 নম্বৰ কথা সি দিশহাৰা হ'ব পাৰে সি ইফালে গৈ আছিলে কেনেবাকৈ আপোনাৰ ঘৰত সোমায় চ' এই 4টা কাৰণতে আপোনাৰ ঘৰত সোমাব আপোনাৰ কাল বুলিকে চিত্ৰগুপ্তই পঠাই দিয়া নাই কোনো ভগৱানে আপোনাক পঠাই দিয়া নাই আপোনাক মাৰিবলৈ বুজি পালে চ' সিহঁতি দিশহাৰা হৈ পেলাই আপোনাৰ ঘৰত সোমাব পাৰে ক'ত আছে কেলে আছে গৰম ল'বলৈ আহিছে ইঞ্জিনৰ কাৰণ সি কি কৰিছে গাড়ীটো চলাই গৈছে গৈ পেলাই আপোনাৰ বনৰ ওচৰত আপোনাক থৈ দিছে তাক ঠাণ্ডা লাগিছে দেখিছে এই গাড়ীখনৰ পৰা বোলে গৰম আহি আছে চ' সি তালৈ যাব সি টেম্পাৰেচাৰটো ল'ব তাৰপিছত যেতিয়া সি উষ্ণতাটো পাব এই লাহেকৈ তাৰ পৰা গুচি যাব আপোনাক মাৰিবলৈ অহা নাই গাড়ীৰ ভিতৰত সোমোৱা নাই ক'ত আছে স্কুটাৰ কেলে আকৌ স্কুটাৰ ইঞ্জিনৰ পৰা গৰমটো ল'বলৈ ঠিক তেনেদৰে আমাৰ বহুত ল'ৰা ছোৱালীয়ে কি কৰে এই আমাৰ যেতিয়া গাড়ীটো বাইকটো চলাই আহে বাইকটো ষ্টেণ্ডত থৈ দিয়ে ঠিক আছে তাৰপিছত অলপ দেৰি পিছত হাতটোৰ লগত ঠাণ্ডা লাগি আছিলে আহি পেলাই সি চাইলেঞ্চাৰৰ ওচৰত থাকে আৰু ল'ৰাটো আহি পেলাই কিকটো মাৰিব লওঁতে হাতডালে দম পাব তেতিয়া ভাবিব চালে সি কেনেকৈ বাইকত সোমালে সি আচলতে বাইকত আহিছে ঠিক চাইলেঞ্চাৰৰ গৰমটো ল'ব বুজি পালে গতিকে হাফ কাল নহয় একেটাই দেখিলে ক'ত পালে এতিয়া ক'ত সোমালে এতিয়া ক'ত হয় বেডৰুমত চ' হাফ ক'ত নাই হাফ আছে আপোনাৰ পৰিৱেশত হাফ আছে আপোনাৰ চাৰিওপাশে আছে আপোনাৰ ঘৰৰ বাৰান্দাত আছে হাফ ক'ত আছে আপোনাৰ বাথৰুমত আছে আপোনাৰ হাফ ক'ত আছে আমাৰ বিছনা গতিকে কেনেকৈ সোমালে 1 নম্বৰ একেই নিগনি খাবলৈ সোমাইছিলে গৰম ল'বলৈ আহিছিলে বা দিশহাৰা হৈ আপোনাৰ তাত সোমালে বা আপোনাৰ এই ভেন্টিলেটৰ দি আপোনাৰ সোমালে কেতিয়াবা গছৰ ডাল তাৰ ভেন্টিলেটৰ এনেকৈ লাগি থাকে নাই চ' গছৰ ডাল লগাই পেলাই আপোনাৰ তাত আহিব পাৰে চ' সেইবোৰ কাৰণত আপোনাৰ সাপ ঘৰত সোমাব পাৰে ঠিক আছে এতিয়া আপুনি দেখিবলৈ ক'ত এইটো সাপ ক'ত দেখা পাইছে
ডাঙৰকৈ কওক ক'ত দেখাইছে ক'ত নাই এতিয়া আপুনি কওক সো হাফ আপোনাৰ য'তে ত'তে ওলাব পাৰে আমি এতিয়া আমাৰ যেটো মেইন টপিকটো আহিম আমি কোএক্সিস্টেন্স অৰ্থাৎ হাফৰ লগত আমি সহবাস কৰিব শিকিব লাগিব আৰু মনত ৰাখিব লাগিব যে হাফ কাল নহয় হাফে দংশন এনে নকৰে যদিহে আমি হাফক কিবা অপকাৰ কৰো দুখ পায় তেতিয়াহে আমাক দংশন কৰিব হ'ব সো স্নেক বাইট ইজ এন এক্সিডেন্ট হয় নে নহয় আকৌ আপোনালোকে সবে একেলগে আৰু স্নেক বাইট ইজ এন এক্সিডেন্ট ডাঙৰকে কওক ডাঙৰকে আৰু ডাঙৰকে সবে কোৱা নাই নকৰালৈকে আমি আগনবাঢ়ো স্নেক বাইট ইজ এন এক্সিডেন্ট কওক ভেৰি গুড এক্সিডেন্ট এতিয়া আমি প্ৰমাণ কৰিব বিচাৰিম স্নেক বাইট এক্সিডেন্ট হয় নে নহয় সো আমি চাম এই লেডি গৰাকী দেই ভিডিঅটো ভালকে চাওক সো এফালৰ পৰা মাক আহিছে পুতেক আহিছে এইফালৰ পৰা আমাৰ হাফ এটা আহি আছে দেখিছে নে কোনেও গম নাপায় ই এফালে নিজৰ ৰাস্তাত ই নিজৰ ৰাস্তাত লৰাটোৱে চাব আপোনাৰ ভৰিটো দিব বিচাৰে দেখিছে নে সো ভাবিছিলে নি যে হাফ আহি আছে বুলি কে হাফ নিজৰ জেগাত লৰা ছোৱালী মাক নিজৰ জেগাত সো এতিয়া আপোনাৰ এই হাফডালে জানো তাক দংশন কৰিলে নকৰিলে প্ৰথমে ৱাৰ্নিং দিলে ঠিক আছে যদি আৰু তাক কচকি দিলেহেঁতেন তেনেহ'লে ডেফিনেটলি দংশন কৰিলেহেঁতেন সো দিস ইজ আমি এই ভিডিওতে বুজাই যে স্নেক বাইট ইজ অলৱেজ এন এক্সিডেন্ট সো এফালে আহি আছে মাকে নাজানে এৰি নাজানে হাফ নিজৰ কামত গৈ আছে এটি নিজৰ কামত আহি আছে সো এতিয়া এই ভৰিটো তাৰ ওপৰত কৰিব ল'ব হাফডালে প্ৰথমে কিন্তু ৱাৰ্নিং দিব কিন্তু আলটিমেটলি গৈ পেলাই আপনি দেখছেন নিজৰ কামত গৈছে অৰ্থাৎ হাফক যদি আমি একো অপকাৰ নকৰো তেনেহ'লে কি আপোনাক দংশন নকৰে হি উইল নেভাৰ বাইট ইউ unless we disturb him. Okay, so it is an accident. What আছে জুতা পিন্ধুতে সদায় সাৱধান কাৰণ আপোনাৰ কি হ'ব মানে বৰষুণ দিলে ভেকুলিটো জপিয়াই আপোনাৰ বাৰান্দাত যেটো জুতা ৰাখিছিলে এই ভেকুলিটো তাত সোমাই গ'ল মানে এটা ভেকুলিৰ পৰা যেটো ৱেভটো যাব হাফৰ ওচৰলৈ হাফে সেই ৱেভটো অনুসৰণ কৰি আপোনাৰ জুতাত সোমাব জুতাত সেই ভেকুলিটো খাব খাই পেলাই আপুনি মই এতিয়া লাঞ্চ কৰাৰ পিছত দৌৰি দিও নেকি কোনে দৌৰে হাত দাও ভাত খোৱাৰ পিছত কোনে দৌৰে কোনবা দৌৰে নি নদৌৰে কাৰণ আমি ভাত খোৱাৰ পিছত আমি ৰেষ্ট লওঁ ঠিক তেনেদৰে হাপে এই ভেকুলিটো খোৱাৰ পিছত হি ৰেষ্ট লব ক'ত ল'ব ইয়াতে লৈ থাকিব এতিয়া ৰাতিপুৱা আপুনি ফোনত এনেকে কথা পাতি আহি আছে আপুনি এনেকে আহি পেলাই আৰু লাষ্টত আপুনি গৈ পেলাই জুতাত আপুনি ভৰিটো সোমাই দিলে ই দুখ পালে ই আপোনাক মৰম কৰিব নেকি কি কৰিব দংশন কৰিব কামুৰিব অৰ্থাৎ প্ৰকৃতিয়ে তাক যে এনেকুৱাকে বনাইছে যদি আপুনি হাফডাল চুব যায় বা আপোনাৰ ধৰক আপুনি কিবা কাৰণে তাক অপকাৰ কৰিব যায় ই এনেকে আপোনাক মাৰিব বুজি পালে সো এতিয়া জুতা পিন্ধোতে সদায় সাৱধান দেখিলে জুতা ইয়াত হাফ আছে নি বাৰু এই জোতাযোৰত হাফ সোমাই আছে নি কেনেকে ক'ত আছে কেনেকে গম পালে মই এতিয়া আপোনাৰ ভিডিঅ'টো দেখাইছে কাৰণে গম পাইছে কিন্তু এতিয়া আপোনাৰ এইটো কোনে গম পাব ভিডিঅ'ত হাফ আছে বুলি আছে নে নাই আমি চাওঁ আমি আছে নে নাই দেই কেনেকে পায় সো এতিয়া যদি আপুনি জোতাযোৰ নোচোৱাকে কিমান পেচেণ্ট বহুত পেচেণ্ট আমাৰ এনেকুৱা ধৰণৰ আহে ছাৰ জোতাটোৰ ভৰিটো সোমাব লওঁতে হাফডালে কামুৰি দিয়ে কাৰণ সিহঁতে তাত সোমাই আছিলে সো আমি এইকেইটাই বুজাইছে স্নেক বাইট ইজ এন এক্সিডেন্ট জোতা পিন্ধোতে সাৱধান হাতটো কৰবাত ভৰাইছো আমি সাৱধান আন্ধাৰে আমি খোজ কাঢ়িব নালাগে সাৱধান গতিকে সেইবিলাক তাক যদি আমি কষ্ট নিদিওঁ বা আপোনাৰ দুখ নাপাওঁ তেনেহ'লে সি আমাক দংশন নকৰে ক'ত আছে দেখিছেনে জোতা এই গাড়ীত কেলে গৈছে আপোনাৰ কাল নহয় গৰম ল'ব গৈছে ইয়াত কেলে আছে এই চেণ্ডেলত কেলে আছে ইয়েছ ভৰি আৰু চেণ্ডেলটো এনেকে গৰমি খাই এটা গৰম উৎপন্ন হয় এই গৰমটো ল'বলৈহে গৈছে আপোনাক মাৰিবলৈ যোৱা নাই বুজি পালে সো আজিৰ পৰা আপোনালোকে গম পালে যে সৰ্বদংশন এটা কাল সৰ্বদংশন এটা এক্সিডেন্ট ভেৰি গুড এক্সিডেন্ট সো দেখিলে নে দৰজাটো খুলিব গছত পৰিব ই দংশন কৰিব সো মনত ৰাখিব সো আমি হাফবোৰ ক'ত পাওঁ তুমি যদি ক্লাপাৰ এৰিয়া থাকি আছে কিবা জমা হ'ব পাৰে লেতেৰা পেটেৰা কৰি থাকিলে আমাৰ এইবিলাকত থাকিব পাৰে এইবিলাকত আপোনাৰ থাকিব পাৰে দখল আপোনাৰ কাজিৰঙাটো কৰি থাকিব আপোনাৰটো থাকিবই সো আমি হাউ টু প্ৰিভেন্ট স্নেক বাইট
হাপৰ পৰা আমি যেহেতু আমি গম পালো স্নেক বাইট ইজ এন এক্সিডেন্ট মানে এটা কোনোবা কাৰোবাৰ ডাউট আছে নেকি যে স্নেক বাইট এক্সিডেন্ট নহয় বুলিকে কাৰোবাৰ ডাউট আছে নেকি সো স্নেক বাইট ইজ এন এক্সিডেন্ট সো এক্সিডেন্ট প্ৰিভেন্ট কৰিবলৈ আমি কি কৰো আমি গাড়ী কেনেকৈ চলাওঁ লেফট সাইডে আমি গাড়ী চলাওঁ হয়নে এক নম্বৰ কথা সিট বেল্ট লগাওঁ স্পীডত আমি গাড়ী নচলাওঁ হয়নে সো আমি যিমান পাৰি ট্ৰেফিক সিগনেল কিটা মানি পেলাই চলাওঁ যাতে আমি আমাৰ এই এক্সিডেন্টবোৰ আমি প্ৰিভেন্ট কৰিব পাৰোঁ ঠিক তেনেদৰে স্নেক বাইটৰ ক্ষেত্ৰতো আমি এই স্নেক বাইটবোৰ প্ৰিভেন্ট কৰিব পাৰিম কেনেকৈ প্ৰিভেন্ট কৰিব এই য'তে ত'তে দমোৱা বস্তু থাকে আপোনাৰ তাত হাতটো ভৰাই নিদিব এক নম্বৰ কথা ঠিক আছে কিবা কিবি দমাই থোৱা আছে এনেকৈ ডাইৰেক্ট আপুনি হাতটো ভৰাই নিদিব বা ভৰিটো ভৰাই নিদিব দ্বিতীয় কথা ঘৰৰ চাৰিওকাষটো চাফা কৰি ৰাখে চাৰিওকাষে যদি আপুনি লেতেৰা কৰি ৰাখে তেতিয়ালে কি হ'ব নিগনি আহিব সো নিগনি কাৰ প্ৰিয় এতিয়াপৰ প্ৰিয় বা হাপৰ প্ৰিয় খাদ্য সো আপোনাৰ ঘৰত নিগনি আছে মানে আপুনি হাপক ইনভিটেশন দিছে বুজিছেনে আপুনি ইনভাইট কৰিছে হাপ তই মোৰ ঘৰলৈ আহ মোৰ ঘৰত নিগনি আছে মোৰ ঘৰত এন্দুৰ আছে সো আপোনাৰ এন্দুৰ বা নিগনি ভিন্ন কৰি ৰাখিব লাগিব একদম দুই নম্বৰ কথা য'ত আপুনি খোজ কাঢ়ে এইখিনি সদায় যিমান পাৰে ক্লিয়াৰ কৰি ৰাখিব আপোনালোকৰ ৰাস্তাখিনি যিখিনি খোজ কাঢ়ে ক্লিয়াৰ কৰি ৰাখিব যাতে সি যদি ক'ৰবাত পৰি থাকে তেতিয়াহ'লে আপুনি যাতে আপুনি তাক দেখা পায় ৰাতি সদায় টৰ্চ লাইট ইউজ কৰিব আন্ধাৰত কেতিয়াও খোজ নকৰিব যদি আপোনাৰ কয় আমাৰ যিখিনি স্নেক বাইটৰ আমাৰ ইনসিডেন্টছ আছে আমাৰ প্ৰায় 85% পেশেন্টৰ 85% মানুহৰ সৰ্বদংশন হয় 5:30 to 10 অৰ্থাৎ 5:30 বজাৰ পৰা ৰাতি 10টা বজাৰ ভিতৰত স্যাৰ খোজকাঢ়ি আছিলো নেদেখিলো আপোনাৰ গছকি দিলো সো একেটা কথা কাৰণ হাপে যেতিয়া ঠাণ্ডা লাগে ৰাস্তাবিলাকত এনেকৈ পৰি থাকে বিশেষকৈ পকা ৰাস্তাবিলাকত সো এতিয়া ভাবিব পকা ৰাস্তাবোৰ ক'ত হাপ ওলাব সো এতিয়া আপুনি ধৰক আন্ধাৰ ভিতৰত খোজকাঢ়িলে আপুনি তাক যদি গছকি দিয়ে তেনেহ'লে আপোনাক দংশন কৰিব ঠিক আছে সো আপুনি এইটো আপোনাৰ ৰাস্তাটো কেতিয়াও পাহৰি নাযাব ঠিক আছে মেইন ইম্পৰ্টেণ্ট ৰাতি শুতে সদায় আঁঠুৱা কৰিব আঁঠুৱা আপুনি যদি দৰে সৰ্পদংশনৰ পৰা বাচি থাকিব পাৰিব বিশেষকৈ ৰাতি সি আপোনাৰ ঘৰত ওলাব পাৰে ব্লেক ক্ৰেট আপোনাৰ যিটো গ্ৰেট হাপ যিটো আছে সেইটো আমাৰ ঘৰত পাব পাৰে আৰু সোমাই পেলাই আপুনি মই যেতিয়া শুই থাকিম আমাৰ পৰা এনেকৈ টেম্পাৰেচাৰ এটা ওলাই থাকে আপুনি এতিয়া আমি ইমানগাল মানুহ জমা হৈ আছোঁ আমাৰ পৰা এটা উষ্ণতা ওলায় সেই উষ্ণতাটো ল'বলৈ সি ব্লেক ক্ৰেটটো আপোনাৰ ঘৰত পায় আপুনি যদি টোপনি জালত এনেকৈ হাতটো তাৰ লগত লাগি যায় তেনেহ'লে সি আপোনাক দংশন কৰিব আৰু আপুনি একো গম নাপাব পাৰে কাৰণ ব্লেক ক্ৰেটে যেতিয়া কামুৰিব কোনো ধৰণৰ বিষ নহয় নুফুলে আৰু আপোনাৰ ধৰক 6 ঘণ্টাৰ পিছত লাহে লাহে লক্ষণবোৰ আহিব আৰু আপুনি বিচনাতে ডেলিভাৰী হৈ যাব সো আঁঠুৱা তৰিব আপুনি স্নেক বাইটৰ পৰা বাচি থাকিব পাৰে সো স্নেক বাইট ইজ এন এক্সিডেন্ট ইট কেন বি প্ৰিভেন্টেড বাই দিজ মেথডছ এইখিনি যদি লোৱা হয় আপুনি স্নেক বাইটবোৰ বাধা দিব পাৰিব সো আপুনি যিমানে আপুনি জংঘলত নাযাওক টৰ্চ লাইট ইউজ কৰিব আৰু আপুনি দেখে টিন লয় কিন্তু দুখীয়া ঘৰ হ'ব পাৰে টিন চাৰিটা নিচিনা টিন আছে সো টিন যিমান থাকিব আপোনাৰ এন্দুৰ নাহিলে হাপ নাহিব সো আপুনি যদি ভিতৰলৈ জংঘললৈ সোমাই যায় আপুনি এনেকৈ যদি গামবুট লগায় তেনেহ'লে আপুনি বাচি যাব পাৰে সৰ্বদংশন আৰু এনেকুৱা দীঘলীয়া মাৰি এটা ইউজ কৰক মাৰি যালে এইবোৰ এনেকৈ দেখিছে না এইবোৰ অঁতৰা যায় আপুনি আগবাঢ়ক আৰু যদি আপুনি এই যিটো ৱেভটো কৰিব এইটো যিটো মাটিৰ লগত যিটো ৱেভ কৰিব এনেকৈ আপোনাৰ আৱাজ কৰি যাওক যেতিয়া দেখিব হাপ যদি আছে তাৰ পৰা সি পলাই আপুনি মুখেৰে চিঞৰিলে সি নপৰাই সি কি কৰিব এই যিটো ভাইব্ৰেশ্যনটো আপোনাৰ মাটিৰ পৰা যিটো ভাইব্ৰেশ্যন যাব সেইটোতহে সি আপোনাৰ পলাব আপোনাক কেনেকৈ আপুনি কৰিব লাগে দেখুৱাই আছেগে এতিয়া আচল কথাটোলৈ হাপ লাগে নে নালাগে হাপ লাগে নে নালাগে হাপে যিহেতু মানুহ মাৰি আছে ইমান 200-250 মানুহ প্ৰতি বছৰে মাৰি আছে ইণ্ডিয়া সব হাপটো মাৰি শেষ কৰি দিওঁ হ'ব নে নহয় কেলে নহয় কেলে লাগে হাপটোতে আপোনাৰ ইমান হেৰি আছে মাৰি দিয়ে ন কি কয় এন্টিভেনম পোৱা যায় এক নম্বৰ আৰু ফুড চেক কেনেকৈ ফুড চেক অলপ হৈছে চাৰৰ কাৰণে এটা ক্লেপ মাৰি দিয়ে তাৰে টোপনি Respected Chairman sir, fellow guests, I am Sumit Chaudhary, Assistant Conservator of Forest of Department of Environment and Forest and Climate Change, Arunachal Pradesh. I am working as a faculty officer in the ST. আপোনালোকে আমাক ইয়াতে ইনভাইট কৰাৰ কাৰণে আমি বহুত ভাল পাইছোঁ আৰু আমি ইয়াত is one of the most important how to preserve the wildlife আৰু তাক আমি কিয় সংৰক্ষণ কৰি ৰাখিব লাগে for our future generations
সেইটোৰ ওপৰত ফাইনেল কনচেনট্ৰেট কৰা হয় তাৰ পৰা আমি পাব্লিক এৱেৰনেছ পাব্লিক এৱেৰনেছ নাথাকিলে আমি ফৰেষ্ট আপগ্ৰেড যিকোনো এডমিনিষ্ট্ৰেশ্যন have their constraints with limited number of staffs. যদি পাব্লিকে কোঅপারেট করে then it becomes more easier to handle the situation. So মই দেখিলোঁ নেক্সট দিনো আহি পেলাই সুধিছোঁ যে মই কিবা হোৱা নাই তেখেতে তেতিয়া মোক দিছে যে নাই মই যদি কিবা হ'লেহেঁতেন তেতিয়ালৈকে তুমি মোৰ ওচৰত ষ্টেণ্ড নকৰিলাহেঁতেন তো মই যিটো ভাবিছোঁ that during particularly snake bites, people रेजिमेंट जो हमारी रेजिमेंट है 1941 से अभी टोटल 27 बटालियन हो चुकी हैं और एक छोटी बटालियन से होते होते एक बड़ा बटालियन बन चुका है। जब हमारी रेजिंग हुई थी तो हमारे पास चॉइस था कि हम अपना इंसिग्निया किसको लें। नॉर्थ ईस्ट में बहुत सारे एनिमल्स हैं, बाकी बहुत सारी चीज़ें हैं, बट वी सेलेक्टेड राइनो एंड दैट इज़ व्हाट वी स्टैंड फॉर and that is what Kaziranga stands for and that is why I am here. मैं अपने रेजिमेंट के बिहाफ पे आज रानी मैम के रिक्वेस्ट पे और बात करके मैं आप लोगों के सामने बात कर रहा हूँ और ये जो हमारा সভাত উপস্থিত সন্মানীয় আৰু বন্ধুবৰ্গ আছে সকলোকে আদৰ সম্ভাষণ জনাই মোৰ সমিতিটো আৰম্ভ কৰিব বিচাৰিছোঁ। ছোৱালী কোচক মই কৈছিলোঁ যে আহিম কিন্তু মই চিফ গেষ্ট হ'ব বিচৰা নাই কাৰণ সেইটো কাৰণে মই যাব নকৰোঁ কিন্তু তেখেতে ন্যায় নকৰাকৈ কোৱাৰ কাৰণে মই আহিলোঁ। আচলতে জনসকলে জানে যে মই মোৰ এতিয়াও ৰিটায়াৰমেণ্ট সময় হোৱা নাছিলে। মই 5 বছৰ আগতে 4 বছৰ আগতে মই ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈছিলোঁ। এটা বেলেগ লাইনত গৈ আছোঁ, অসমীয়া সাহিত্যৰ ওপৰতে বেছিকৈ মই এতিয়া কনচেনট্ৰেট কৰি আছোঁ। লিখা মেলাৰ ওপৰতে অনবৰত ব্যস্ত হৈ আছোঁ আৰু বন বিভাগত মানে খুব অতি কম মানে অতি নমিনেট এটা মানে সময় মই দি আছোঁ। আজি ৰাস্তাত আমাৰ এটা প্ৰজেক্ট আছে বুলি আমাৰ আহোঁ মাজে মাজে আৰু বাকী তেনেকৈ বন বিভাগৰ লগত সংযোগ নোহোৱাৰ নিচিনাই। তথাপিও যিহেতু মই এইটো এটা কেৰিয়াৰ আৰম্ভ কৰিছিলোঁ গতিকে এতিয়াও এটা এটেচমেণ্ট আছে, সেই এটেচমেণ্টৰ কাৰণতে মই এতিয়া আহিলোঁ। যি নহওক আজি আমি জানো যে আমি অসম বন বিভাগে ষ্টেট লেভেলত এটা ডাঙৰ ফাংচন পাতে আছে গুৱাহাটীত প্ৰত্যেক বছৰ তেনেকৈ পাতে। কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় আজি কিছু বছৰ ধৰি জতাব সম্ভৱ তেওঁলোকে এটা পৃথকভাৱে পাতে আৰু এইটো খুব প্ৰয়োজন এইটো কাৰণে কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় যথেষ্ট সংখ্যক বন কৰ্মী আছে যিসকলে নিষ্ঠাৰে ইয়াত আমাৰ নিষ্ঠাৰে কাম কাজ চলাই আছে আৰু নিজৰ কৰ্তব্য পালন কৰি আছে আৰু এই কৰ্তব্যটো পালন কৰা তেওঁলোকক আমি এটা একনলেজ কৰাটো ভাল আৰু সেইটোৱে হৈছে কাৰণ এই সকলোকে আমি অসম বন বিভাগৰ ফালৰ পৰা আমি ষ্টেট লেভেলৰ সকলোকে আমি এইটো আমি কৰিব নোৱাৰোঁ। গতিকে যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে এটা সামৰিক ব্যৱস্থাৰ সমতুল্য মানে এটা মিলিটাৰী অৰ্গেনাইজেশ্যন টাইপৰে হয় কাৰণ ইয়াত অনবৰত দিন ৰাত 24 ঘণ্টা বন কৰ্মীসকলে হাতত ৰাইফল লৈ লগতে পুলিচ প্ৰশাসনৰ ফালৰ পৰা এক্টিভ পাৰ্টিচিপেণ্ট চলি থাকে। এটা বিভিন্ন সুন্দৰকৈ এটা কাৰ্যক্ৰম বনোৱা আছে কেন্দ্ৰটো চলি থাকে। গতিকে এইটো এটা অলপমান বেলেগ ধৰণৰ এটা পৃথিৱীৰ ভিতৰত এটা বিৰল এটা মানে অনুষ্ঠান এইটো। গতিকে এইসকল ব্যক্তিৰ যিটো কাজিৰঙা ৰাষ্ট্ৰীয় সহায় কৰিবৰ কাৰণে এতিয়া চৰকাৰে বহুত পদক্ষেপ লৈছে, ডাঙৰ ডাঙৰ পদক্ষেপ লৈছে। এতিয়া আমি আজি যদিও আমি যি গম পাইছোঁ যে জখলা বন্ধাৰ পৰা ইয়ালৈকে এটা ডাঙৰ 5,000 কোটি টকা এটা ডাঙৰ কথা। ভাৰত চৰকাৰে যিটো মানে বহুত মই যেতিয়া কাম কৰি আছিলোঁ মইতো বহুত প্ৰজেক্ট কাম কৰিছোঁ। মই প্ৰফেচনাল আছিলোঁ, ACF আছিলোঁ, DFO আছিলোঁ আৰু DFOৰ লগতে মই এডিশ্যনেলি গ্ৰামায়নৰ কাৰণে দায়িত্ব পোষ্টতো আছিলোঁ, একেলগে চলাইছিলোঁ। আৰু তাৰ পৰা আৰু কৰ্মী সংখ্যাও বাঢ়িছে, কাম কাজো বাঢ়িছে, সমস্যাও বাঢ়িছে। কিন্তু চৰকাৰে আজি ইমান সুন্দৰকৈ আপোনালোকক সহায় কৰি আছে। আমি দেখিছোঁ ৰাইনো কোচিঙৰ
নীল হৈ গৈছে প্ৰায়। গতিকে এইটো এটা বৰ ডাঙৰ এচিভমেণ্ট। ইমানবিলাক প্ৰত্যাহ্বান থকাৰ মাজতো যে আপোনালোকে সকলোৱে মিলি ইমান এটা ডাঙৰ এটা সাফল্য দেখুৱাইছে, এতিয়া পৃথিৱীবাসীয়ে আপোনালোকক এইটো এটা একনলেজ কৰিছে। গতিকে মই ভাবোঁ সকলোকে মই মোৰ ধুনীয়া কৃতজ্ঞতা জনাই মোৰ এই চমুসকলক সামৰি মাৰিছোঁ। সকলোকে সমাধান ধন্যবাদ। জঙ্গলত থাকে আমি কেতিয়াও আপোনালোকক একেলগে আনিবলৈ চেষ্টাও কৰোঁ, তথাপি আমি নোৱাৰোঁ। বিকজ এইটো ডিউটি আছে, তো আজি আমি এই সুযোগটো পাওঁ। আৰু যিহেতু আপোনালোকে আহিছে আৰু যিহেতু আপোনালোকে ওৱান অফ দ্য বেষ্ট, সকলোৱে বেষ্ট, বাট আপোনালোকে ওৱান অফ দ্য বেষ্ট, তো আমি ভাবিলোঁ কি আমি ডক্টৰ সুৰজিৎ গিৰি তেখেতে ৰাউণ্ড এটা ষ্টেট এক্সপাৰ্ট, আপোনালোকে সকলোৱে নাম্বাৰটো পালে। এতিয়া আপোনালোকে য'তেই নাথাকোঁ, এটলিষ্ট কিবা এটা ডাউট হ'লে বা কিবা হেৰি হ'লে আমি আপোনালোকক হেল্প কৰিব পাৰোঁ। চ' থেংক ইউ ফাৰ্ষ্ট অফ অল টু অল অফ ইউ। থেংক ইউ টু উৎপল বৰা ছাৰ। ছাৰে সদায় আমাক হেল্প কৰে কাজিৰঙাৰ কাৰণে। বহুত কম মানুহ আপোনালোকে সদায় নাজানে নেচাৰ অৰিয়েণ্টেশ্যন ইনিচিয়েটিভ NOI, যিটো আমাৰ মানে প্ৰায় এতিয়া প্ৰায় 17 yearsৰ পৰা চলি আছে। ছাৰে ইয়াতে আৰম্ভ কৰিছিলে। আৰু নেচাৰ অৰিয়েণ্টেশ্যন ইনিচিয়েটিভটো ইমান মানে এটা লেভেল পাই গৈছে। এইটো বহুত এটা ইউনিক বস্তু, যিটো মানে ইট ইজ ক্ৰছ দ্য কাণ্ট্ৰি that NOI is now one of the most important leading training programs for local children. So sir, thank you so much for doing this.
গছে গছে কুহি পাত পাতৰ আৰত কুলিৰ মাত ওই গছে গছে কুহি পাত পাতৰ আৰত কুলিৰ মাত শুনি থাকিলেও দেখি নপৰে যে আশা শুনি থাকিলেও দেখি নপৰে যে আশা লিহিৰি কহুৱা ফুলে বয়া মৰে গাত কাজিৰঙাৰে কাবে কাবা ওই জানজুৰি নদীৰ পাৰ ঝাউ বন গজে তাত জানজুৰি নদীৰ পাৰ ঝাউ বন গজে তাত বালি মাহি চৰাইবোৰে উমলিছে তাৰে চাত